শ্ৰী অৰবিন্দৰ মহাকাব্য সাবিত্ৰী। সাবিত্ৰী হ'ল শ্ৰী অৰবিন্দৰ সেই মহান কীৰ্তি, যি সম্ভৱ পৃথিৱীত এতিয়ালৈকে উপলব্ধ হোৱা আটাইতকৈ ঊৰ্ধ্বতম চেতনাৰ স্তৰৰ পৰা নিগৰি অহা এখনি মহাকাব্য। ই আকৌ বিশ্বৰ আটাইতকৈ দীৰ্ঘতম কবিতা, য'ত প্ৰায় ২৪,০০০ লাইন সন্নিৱিষ্ট হৈ আছে। শ্ৰী অৰবিন্দই বৰোদাত থকা সময়তেই ইয়াৰ ৰচনা আৰম্ভ কৰে, যাৰ সমাপ্তিৰ বাবে তেওঁৰ প্ৰায় ৫০ বছৰ সময়ৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণ হ'ল তেওঁৰ আধ্যাত্মিক পথযাত্ৰাত বিভিন্ন চেতনাৰ স্তৰলৈ আৰোহণৰ পিছত তেওঁ সেই সদৃশ চেতনা নমাই আনে সাবিত্ৰী ৰচনাৰ মাজলৈ। অৱশ্যে বৰোদাত থকা সময়ত কৰা ৰচনাৰ একমাত্ৰ খচৰাত যি তাৰিখ পোৱা গৈছে সেয়া হ'ল ১৯১৬ চন, আৰু ইও সম্পূৰ্ণ নাছিল। নকলেও হ'ব যে আমাৰ মহাকাব্যত থকাৰ দৰে প্ৰকৃত কাহিনীটো বেছিভাগ পুৰাণতেই আছে। কাহিনীটো ৰজা অশ্বপতিৰ সৈতে জড়িত, যাৰ কোনো সতি সন্ততি নাই। সেই সময়ৰ প্ৰচলিত প্ৰথা অনুসৰি তেওঁ অৰণ্যলৈ যায় আৰু ১৮ বছৰৰ বাবে তপস্যাত ৰত হয়, যাৰ অন্তত দিব্যজননী গায়ত্ৰী তেওঁৰ সন্মুখত আৱিৰ্ভাৱ হয় আৰু তেওঁক বৰদান কৰে যে তেওঁ নিজেই তেওঁৰ সন্তান হৈ জন্ম লাভ কৰিব। অশ্বপতি তেওঁৰ নিজৰ ৰাজ্যলৈ ঘূৰি আহে আৰু প্ৰতিশ্ৰুতি মৰ্মে তেওঁৰ এটি কন্যা সন্তানৰ জন্ম হয়। তেওঁ অতি কৃতজ্ঞতাৰ সৈতে এই সন্তানৰ নাম দিয়ে সাবিত্ৰী। যিদৰে সকলোৱে জানে, সাবিত্ৰী আৰু গায়ত্ৰী একেগৰাকী দেৱী। সেই দিব্য শিশু ক্ৰমে এনে দিব্য গুণসম্পন্ন হৈ ডাঙৰ দীঘল হয় যে কোনো পাত্ৰই, কোনো ৰাজকুমাৰেই তেওঁক প্ৰস্তাৱ দিবলৈ সাহস নকৰা হ'ল। তেতিয়া পিতৃয়ে তেওঁক পৃথিৱী ঘূৰি নিজ ইচ্ছামতে ভৱিষ্যতৰ সংগী পচন্দ কৰিবলৈ এৰি দিব লগা হ'ল। সেই সময়ৰ পৃথিৱী আছিল তেনেই সৰু। সাবিত্ৰীয়ে ২ বছৰ সময় ঘূৰি ৰাজ্য বিতাড়িত ৰাজকুমাৰ সত্যবানকেই পচন্দ কৰিলে। এজন অন্ধ আৰু ৰাজ্যৰ পৰা আঁতৰি যাব লগা হোৱা ৰজাৰ সন্তান। যেতিয়া এই পচন্দৰ কথা ৰাজসভাত সদৰি কৰা হ'ল, তেতিয়া তাত দিব্য মনীষী নাৰদো উপস্থিত আছিল, যি সাবিত্ৰীক আন এজনক পচন্দ কৰিবলৈ ক'লে, কিয়নো নিয়তিৰ ইংগিত মতে সত্যবানৰ জীৱনকাল মাথো ১২ মাহহে আছে। কিন্তু সাবিত্ৰীয়ে নিজৰ দিয়া কথা উঠাই ল'বলৈ অমান্তি হয় আৰু নিজৰ পচন্দৰ ৰাজকুমাৰকেই বিবাহ কৰে। ইয়াৰ পিছত তেওঁ উপবাস, প্ৰাৰ্থনা আদি কিছুমান নিৰ্দিষ্ট কঠোৰ নিয়ম পালন কৰিবলৈ আৰম্ভ কৰে। এনেতে সেই নিয়তি নিৰ্দিষ্ট দিনটো আহিলত মৃত্যুৰ দেৱতা যম আহি সত্যবানৰ আত্মা লৈ যায়। সাবিত্ৰীয়ে তেওঁক অনুসৰণ কৰে, যি যমৰাজে মুঠেই ভাল নাপায়। কিন্তু তেওঁ জানে যে বৈতৰণী নৈয়ে পৃথিৱীক স্বৰ্গৰ পৰা পৃথক কৰে, যি কোনো মানুহে পাৰ হ'ব নোৱাৰে। কিন্তু সাবিত্ৰীয়ে তেওঁৰ তপস্যাৰ শক্তিৰ বলত মৃত্যুৰ দেৱতাক অনুসৰণ কৰি নৈ পায়গৈ আৰু তেওঁক যুক্তিৰে কথা বতৰাত প্ৰবৃত্ত কৰোৱায়। তেতিয়া যমে তেওঁৰ সামৰ্থ্য দেখি তবধ মানে, তেওঁৰ কৌশলপূৰ্ণ যুক্তিৰ প্ৰশংসা কৰে আৰু বহুতো আশীৰ্বাদ দিয়ে, যাৰ এটা হ'ল তেওঁৰ স্বামীৰ প্ৰত্যাৱৰ্তন। এই সহজ কাহিনীটো আমাৰ শাস্ত্ৰত যুগ্ম জীৱনৰ বিশ্বস্ততাৰ ওপৰত জোৰ দিবলৈ বৰ্ণনা কৰা হৈছে। পিছে শ্ৰী অৰবিন্দই যেতিয়া আনসমূহৰ লগতে এই কবিতাটোৰ ওপৰত মনোনিৱেশ কৰিলে, তেতিয়া আপাতদৃষ্টিত দেখিলে সহজ যেন লগা এই কাহিনীটোৰ আঁৰত লুকাই থকা
কিছুমান সত্যৰ উপলব্ধিত স্তম্ভিত হ'ল। তেওঁ ইয়াৰ মাজত দেখিবলৈ পালে কিছুমান মহত্বপূৰ্ণ ঘটনাৰ বাণীবদ্ধ ৰূপ, যিসমূহ হয়তো সংঘটিত হৈছিল আৰ্যসকলৰ আৰম্ভণিৰ পূৰ্বৰ এক চক্ৰত আৰু যিসমূহ আকৌ খুলিব লগা হৈছিল। কবিতাটোত থকা কিছুমান নাম আৰু চৰিত্ৰই তেওঁক সেই সুংসূত্ৰ দিলে। সত্যবান হ'ল তেওঁ যি সত্যক বহন কৰিছে। সত্যবান সেই ব্যক্তি যি দিব্য আত্মাক বহন কৰিছে। তেওঁ অৱতৰণ কৰিছে এই মৃত্যুৰ ৰাজ্যলৈ। আৰু সাবিত্ৰী ত্ৰাণকৰ্ত্ৰী হ'ল সবিতুৰ বা সৃষ্টিকৰ্তাৰ জীয়ৰী। সাবিত্ৰী হ'ল মানৱী ৰূপৰ আঁৰত দিব্য কৃপা। তেওঁৰ পিতৃ অশ্বপতি হ'ল শক্তিৰ অধিপতি, আধ্যাত্মিক শক্তি, বল আৰু জ্যোতিৰ অধিপতি। বেদত অশ্বই জীৱনী শক্তিক সূচায়। অশ্বপতি হ'ল জীৱনৰ অধিপতি, যিজনে জীৱনী শক্তিৰ ওপৰত জয়ী হৈছে। মাথো তেওঁহে দিব্য কৃপাৰ জনক হৈ মানৱী ৰূপ ল'ব পাৰে। আৰু সত্যবানৰ পিতৃ হ'ল জুম্মত সেনা। জুম্মতৰ অৰ্থ হ'ল দীপ্ত আৰু সেনা হ'ল আশ্ৰয়দাতা, অৰ্থাৎ দীপ্ত আশ্ৰয়দাতা, অৰ্থাৎ সেই দিব্য মানস যি দিব্য জ্যোতিৰ কিৰণেৰে পৰিপূৰ্ণ। ই নিজৰে জ্যোতিৰ ৰাজ্যৰ পৰা নিৰ্বাসিত হৈ পৃথিৱীলৈ আহি অজ্ঞতাৰ দ্বাৰা অন্ধ হৈ পৰিছে। এইদৰে শ্ৰী অৰবিন্দই এই সহজ কাহিনীটোৰ আঁৰৰ প্ৰতীকী কথাসমূহৰ আৱৰণ ভেদ কৰিলে। তেওঁ ইয়াক এক উপাখ্যান আৰু এটি প্ৰতীক বুলি নাম দিছে। কিহবাৰ বিষয়ে এটি উপাখ্যান যি মানৱ ইতিহাসত সংঘটিত হৈছে, আৰু এটি প্ৰতীক যি হৈ আছে আৰু যি হ'বলৈ গৈ আছে। শ্ৰী অৰবিন্দ আছিল আজন্ম কবি। শিশুকালতেই অৰ্থাৎ ইংলেণ্ডত থকা সময়ত তেওঁ কবিতা লিখা আৰম্ভ কৰিছিল। অৱশ্যে সেয়া আছিল চখ। কিন্তু সাবিত্ৰীৰ ক্ষেত্ৰত কথাটো আন ধৰণৰ হয়। ইয়াক তেওঁ সংশোধনৰ উপৰি সংশোধন কৰিছিল। কেতিয়াবা আনকি কোনো অংশ 11 বাৰমান। তেওঁক যেতিয়া সোধা হৈছিল যে তেওঁ যেতিয়া ইতিমধ্যে ঊৰ্ধ্বলোকৰ অনুপ্ৰেৰণা লাভ কৰিছে, তেন্তে তেওঁ কিয় ইয়াক সংশোধন কৰিব লগা হৈছিল, তেওঁ ক'লে যে সংশোধনো তাৰ পৰাই অৰ্থাৎ ঊৰ্ধ্বলোকৰ পৰাই আহিছে। তেওঁ ব্যাখ্যা কৰি ক'লে যে তেওঁ পূৰ্ণতাৰ বাবে প্ৰয়াস কৰি আছিল। এই কথাখিনি সাধাৰণভাৱে বুজি পাবলৈ চেষ্টা কৰিলে ভুল হ'ব। এই ক্ষেত্ৰত মায়ে দিয়া ব্যাখ্যাৰ বিশেষ তাৎপৰ্য আছে। তেওঁ কয় যে পূৰ্ণতা নিজেই সেই শিখৰ নহয় যাক কোনোবা সময়ত পাবগৈ লাগিব। পিছে এক বিশেষ পৰিস্থিতিত সকলো কাৰকক আটাইতকৈ উপযোগী কৰি তোলাটোহে। প্ৰতিটো পৰিস্থিতিতেই বহুতো কাৰক থাকে, কিন্তু সেইসমূহৰ মাজত একে সময়তে সৰ্বাধিক সমন্বয়, সৰ্বাধিক উপযোগিতা গঢ়ি তোলাটোৱেই হ'ল সেই মুহূৰ্তৰ পূৰ্ণতা। শ্ৰী অৰবিন্দই আকৌ ব্যাখ্যা কৰি কয় যে তেওঁ যিয়েই লিখিছে সেই সকলো সংশোধন কৰিছে তেতিয়ালৈকে যেতিয়া নেকি তেওঁ সন্তুষ্ট হ'ব পাৰিছে যে সেয়াই তেওঁ অৰ্জন কৰিব পৰা চেতনাৰ স্তৰৰ পূৰ্ণ প্ৰকাশ। আকৌ পৰৱৰ্তী উচ্চতৰ স্তৰৰ চেতনা অৰ্জন কৰাৰ লগে লগে তেওঁ সেই প্ৰকাশ নতুন পৰ্যায়লৈ উন্নীত কৰিব। এইদৰে ঊৰ্ধ্বগামী অনুপ্ৰেৰণাৰ বশৱৰ্তী হৈ তেওঁ তেওঁৰ প্ৰকাশভংগীক উচ্চৰ পৰা উচ্চতৰ স্তৰলৈ উৰ্ধাৰিত কৰিছিল। তেওঁৰ এই ধাৰণা নিশ্চিত হৈছিল যে ভৱিষ্যতৰ কবিতা আৰু মানসিক ৰচনা হৈ নৰব, ইয়াক বৈদিক মন্ত্ৰৰ সাঁচত ঢলা হ'ব।
বহুতৰে বাবে ই হয়তো অবিদিত নহয় যে বৈদিক মনীষীৰ মন্ত্ৰ মাথো কাব্যিক ৰচনা নহয়। এজন ঋষি বা মনীষীয়ে গভীৰ ধ্যানৰ মাজেৰে বিশ্বজনীন আত্মাৰ সৈতে বিশ্বাতীত শক্তিৰ সৈতে সংযুক্ত হয় আৰু তেতিয়া এক আদৰ্শ, এক সত্য যেন ভাসমান হৈ উঠে আৰু তেওঁৰ সত্তাৰ মাজলৈ প্ৰৱেশ কৰে। তেওঁ ইয়াক তেওঁৰ চেতনাৰ গভীৰলৈ অনুপ্ৰৱেশ কৰিবলৈ এৰি দিয়ে। ইয়াৰ কামত হস্তক্ষেপ নকৰে, নিজকে নুসুধে এইটোনো কি, ইয়াৰ অৰ্থনো কি। তেওঁ নীৰৱতাৰ মাজত ডুব দিয়ে আৰু যেতিয়া অন্তৰত যথেষ্ট পৰিমাণে ইয়াৰ মন্থন হয়, তেতিয়াহে ই প্ৰকাশৰ কেন্দ্ৰলৈ অৰ্থাৎ বিশুদ্ধ চক্ৰলৈ যায় আৰু তাৰ পৰা প্ৰকৃত ৰূপত উচ্চাৰিত হয়। সেই হুবহু শব্দ, ইয়েই হ'ল মন্ত্ৰ। কোনো এটা মন্ত্ৰ তেওঁৰ বাবে হ'ল আধ্যাত্মিক অভিজ্ঞতাটোক স্থিৰাৱস্থা প্ৰাপ্ত কৰা, কোনো ৰহস্যক উন্মিলিত বা প্ৰকাশ কৰা যি তেওঁলৈ ঊৰ্ধ্বৰ পৰা আহে, আৰু ইয়াক প্ৰকাশ কৰোঁতে তেওঁ ইয়াৰ সত্য নিজৰ মাজত নিশ্চিত কৰে আৰু আনৰ বাবেও সংৰক্ষণ কৰে। সেয়ে যিয়েই এই মন্ত্ৰ উচ্চাৰণ কৰে তেওঁ ইয়াৰ দ্বাৰা লাভান্বিত হ'ব পাৰে আৰু সেই সত্যৰে উন্নতি কৰিব পাৰে যিধৰণে ঋষিজনে কৰিলে। শ্ৰী অৰবিন্দই কবিতাৰ এই স্তৰ পৰিৱৰ্তনৰ ওপৰত বহুতো কাম কৰিছে। মানসিক স্তৰত থকা অৱস্থাৰে পৰা ক্ৰমান্বয়ে দিব্য স্তৰলৈ। এয়া হ'ল দিব্য অনুপ্ৰেৰণাৰ এক কাব্যিক প্ৰকাশ, যাৰ গৰ্ভত দিব্য সত্য নিহিত। শ্ৰী অৰবিন্দই সাবিত্ৰীক এই দৃষ্টিৰেই চায়। তেওঁ যুগ্ম বিশ্বস্ততাৰ সেই সহজ উপাখ্যানক মানুহৰ বাবে, মানৱতাৰ বাবে মৃত্যুৰ ওপৰত দিব্য কৃপাৰ দ্বাৰা, পৃথিৱীত দিব্য কৃপাৰ অৱতাৰণাৰ দ্বাৰা আৰু মানুহৰ হৈ মৃত্যুৰ অধিপতিৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈ জয়লাভ সাব্যস্ত কৰাৰ এটি সুন্দৰ অবিস্মৰণীয় কাহিনীলৈ পৰ্যবেসিত কৰে আৰু ইয়াৰ মাজেৰেই বৰ্ণনা দিয়ে তেওঁ তেওঁৰ নিজৰ সুদীৰ্ঘ আধ্যাত্মিক অভিযান আৰু শ্ৰীমাৰ ঘটনাবহুল আধ্যাত্মিক অভিযানৰ, মানৱ জাতিৰ চেতনাৰ বিৱৰ্তনৰ নতুন পদক্ষেপৰ কামৰ বিষয়ে, যি মনৰ ঊৰ্ধ্বৰ, মনক অতিক্ৰমি থকা অতিমানক চেতন শক্তিৰ আৰু ইয়াৰ অৱধাৰিত ফলস্বৰূপে পাৰ্থিৱ পৰিৱেশলৈ ইয়াৰ অৱতৰণৰ দ্বাৰা মানৱ জীৱনৰ ৰূপান্তৰ সাধনৰ, মৃত্যুৰ পৰা জীৱনলৈ, অন্ধকাৰৰ পৰা জ্যোতিৰ মাজলৈ, অসতৰ পৰা সতলৈ। এই সাবিত্ৰী মহাকাব্যত তেওঁ কোনো দিশকেই স্পৰ্শ নকৰাকৈ থকা নাই। ইতিহাস, ভূগোল, কবিতা, বিজ্ঞান, দৰ্শন। মহাকাব্যৰ আৰম্ভণিয়েই সৃষ্টিৰে। It was the hour before the gods awake. তেওঁৰ বৰ্ণনাত আছে মানুহৰ উৎস, মহাবিশ্বৰ জন্ম, দেৱ দেৱীসকলৰ জন্ম, ধৰ্ম, উপাখ্যান, বিজ্ঞান, দৰ্শন আৰু যোগ, এই আটাইবোৰ দিশকে তেওঁ সামৰি লৈছে। এয়া যেন সৃষ্টিৰে পৰা দিব্যৰ প্ৰকাশোন্মুখ সংকল্পৰ ভৱিষ্যতৰ দিশে অবিৰত জয়যাত্ৰাৰ বৰ্ণনা। চিৰাকিউছ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ পাইপাৰে কয়, সাবিত্ৰী নতুন যুগান্তৰৰ প্ৰদীপ্ত চাকি। সম্ভৱ ইংৰাজী ভাষাত শ্ৰেষ্ঠ মহাকাব্য, ব্যাপকতম, অখণ্ড ৰূপ, মনোৰম আৰু নিখুঁত বিশ্বজনীন কাব্য। এনে ৰচনা আৰু হোৱা নাই। সৃষ্টিৰ আদি শূন্যতাৰ পৰা প্ৰতীকৰূপে কাব্যখনি আৰম্ভ, পৃথিৱীৰ অন্ধতম আৰু সংঘৰ্ষৰ মাজেৰেও ইয়াৰ যাত্ৰা আৰু অতিমানস আধ্যাত্মিক অৱস্থিতিৰ শীৰ্ষতম লোকত ইয়াৰ পৰিণতি। মানৱ জীৱনৰ প্ৰত্যেক গুৰুতৰ সমস্যাক
আলোকদীপ্ত কৰিছে ইয়াৰ পদসমূহৰ অতুলনীয় সংহত ৰূপে। ৰূপকৰ উজ্জ্বল মহিমাই মানুহৰ মনক পৰাৎপৰ ব্ৰহ্মৰ দিশত বিশাল ব্যক্তি দিবলৈ বোধহয় সাবিত্ৰী মহাকাব্য জগতৰ সৰ্বোত্তম শক্তিসম্পন্ন শিল্প ৰচনা। সাবিত্ৰী সম্পৰ্কে শেষ কথা হ'ল মাৰ। তেওঁ কয়, সাবিত্ৰী ৰচনাৰ আৰম্ভণিতে শ্ৰী অৰবিন্দ মোক ক'লে, এক নতুন দুঃসাহসিক অভিযানৰ সংকল্প লৈছোঁ। প্ৰথমৰ ফালে অকণমান সংকোচ কৰিছিলোঁ, কিন্তু এতিয়া মন স্থিৰ কৰি লৈছোঁ। কিন্তু কিমানখিনি সফল হ'ম সেইটো নাজানো। যিদিনা সঁচাকৈয়ে আৰম্ভ কৰিলে, ক'লে, মই অসীমত ভৰি দিলোঁ। দিশহীন নাও, কিন্তু উপায় নাই। কিন্তু উপায় কি? সমগ্ৰ বিশ্বকেই তেওঁ মাত্ৰ এখন গ্ৰন্থৰ মাজত প্ৰবিষ্ট কৰিছে। নিখুঁত, অপৰূপ কাব্য, চমৎকাৰ। ইয়াৰ তুলনা নাই। একাধাৰে মিলিছে ধ্যান, নিগূঢ় সত্যৰ উদ্ঘাটন, অনন্ত আৰু শাশ্বতৰ ইচ্ছা। সাবিত্ৰীৰ প্ৰতিটো শাৰী যেন মন্ত্ৰ। ইয়াৰ অৰ্থ মানুহৰ সকলো জ্ঞান দিও বিচাৰি পোৱা নাযায়। শব্দ প্ৰয়োগ আৰু ইয়াৰ বিন্যাসৰ চমৎকাৰিত্ব ইমান যে ইয়াৰ ধ্বনি আৰু ছন্দময়তাই বীজ মন্ত্ৰ ওম ধ্বনিৰ মূললৈ লৈ যায়। ইয়াত কি নাই? গুৰুতত্ত্ব দৰ্শন, বিৱৰ্তনবাদ, মানৱ ইতিহাস, সৃষ্টি আৰু প্ৰকৃতিৰ দেৱতাবৃন্দ। সাবিত্ৰী হ'ল আধ্যাত্মিক পথ, তপস্যা আৰু সাধনা। অসাধাৰণ ইয়াৰ শক্তি। এই পৃথিৱীলৈ তেওঁ নমাই আনিছে পৰম সত্যক ইয়াৰ সমগ্ৰ ৰূপ আৰু ঐশ্বৰ্যৰে। এইসমূহ তেওঁৰ নিজৰ অভিজ্ঞতা, আধ্যাত্মিক সত্য আৰু বিশ্বাতীত সত্য। মানুহে সুখ দুখ যিদৰে অনুভৱ কৰে, তেওঁ এইসমূহ সেইদৰে অনুভৱ কৰিছে। অৱচেতনাৰ অন্ধকাৰ ৰাজ্যত তেওঁ বিচৰণ কৰিছে। মৃত্যুৰ সন্নিকটত পদাৰ্পণ কৰিছে। নৰকৰ যন্ত্ৰণা সহ্য কৰিছে। পৃথিৱীৰ বোকা আৰু জাবৰৰ পৰা উঠি আহিছে সাৰ্বভৌম পৰিপূৰ্ণতাৰ মাজলৈ আৰু প্ৰৱেশ কৰিছে সৰ্বোত্তম আনন্দ লোকলৈ। এই সমূহ ৰাজ্য তেওঁ অতিক্ৰম কৰিছে, গ্ৰহণ কৰিছে সেইসমূহৰ পৰিণাম ফল। যি শাৰীৰিক কষ্টভোগ তেওঁ সহ্য কৰিছে, ইয়াক কোনেও কল্পনাও কৰিব নোৱাৰে। এতিয়ালৈকে দ্বিতীয় কোনো ব্যক্তিয়ে এই কষ্ট ভোগ কৰা নাই। এই যন্ত্ৰণা তেওঁ গ্ৰহণ কৰিছে, কাৰণ পৰমাত্মাৰ সৈতে মিলনত যি আনন্দ, এই যন্ত্ৰণাক সেই আনন্দলৈ তেওঁ ৰূপান্তৰিত কৰিবলৈ বিচাৰিছে। এতিয়া সাবিত্ৰীৰ প্ৰথম যি পৃষ্ঠা, দিব্য উষাৰ এক বৰ্ণনা, সেই পৃষ্ঠাটো মই ইংলিছৰ পৰা অসমীয়ালৈ অনুবাদ কৰা সেই পৃষ্ঠাটো পঢ়িবলৈ ওলাইছোঁ। দিব্য উষা। দেৱতাৰ জাগৰণৰ পূৰ্ব মুহূৰ্ত এয়া। দিব্য নিয়তিৰ পথত নিশা বিশালাকাৰ। অকলশৰীয়া তেওঁৰ অনালোকিত শাশ্বত গৰ্ভগৃহত। নৈশব্দৰ পাৰত প্ৰসাৰিত হৈ নিস্তব্ধ, নিথৰ। ৰিক্ত দৃষ্টি ধ্যানৰ গম্ভীৰ প্ৰতীকী ৰূপত যেন অনুভৱ হয় অস্বচ্ছ, অভেদ্যৰ। কায়াহীন অসীমৰ গহ্বৰ গভীৰ। আছে সৃষ্টিকাৱৰী অন্তহীন শূন্য। সীমাহীন পতিত আত্মাৰ শক্তি এক উঠে জাগি। আদিম আৰু অন্তিম অস্তিত্বহীনতাৰ মাজত
সুঁৱৰী ইয়াৰ উৎস, অটল এন্ধাৰৰ গৰ্ভ। নোৱাৰে উলিয়াব সাঁথৰুৱা জন্ম ৰহস্য আৰু মৃত্যুৰ প্ৰক্ৰিয়া মন্থৰ, আৰু আকাংক্ষে ৰিক্ত মহাশূন্যৰ গৰ্ভত নিৰ্বাণ লভিবলৈ।